আমি প্ৰতি বছৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা ৭৫% উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰোঁ। এই অভিনন্দন আচলতে জ্ঞাপন কৰাৰ মূল উদ্দেশ্যটো হ'ল যে এই ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ একেবাৰে চাহ শ্ৰমিক চাহ জনজাতিৰ একেবাৰে দৰিদ্ৰ পৰিয়ালৰ পৰা বিশেষভাৱে ওলাই আহে। বিভিন্ন পৰিশ্ৰম বিভিন্ন ত্যাগৰ মাজেৰে তেখেতলোকে আহি সেই সফলতা অৰ্জন কৰিবৰ কাৰণে সক্ষম হয় আৰু তেওঁলোকক নিশ্চিতভাৱে এটা প্ৰেৰণা যোগোৱা প্ৰয়োজনীয়তা থাকে আৰু মূল এইটোৱে উদ্দেশ্য যে তেওঁলোকে প্ৰেৰণা পায় অনাগত ভৱিষ্যতৰ দিনত তেওঁলোকৰ শৈক্ষিক যাত্ৰাত আকৌ তেওঁলোক সফল হ'ব পাৰে, তেওঁলোক নিজকে প্ৰতিষ্ঠা কৰিব পাৰে যেনে বিভিন্ন প্ৰেক্ষাপটত তেওঁলোকে যেনেকৈ সাহিত্য হওক সংস্কৃতিৰ দিশতে হওক বিভিন্ন চাকৰি বাকৰিৰ ক্ষেত্ৰতে হওক তেওঁলোকে কেনেকৈ অনুপ্ৰেৰণা পাই তেওঁলোকে আগবাঢ়িব পাৰে আৰু লগতে তেওঁলোকে সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। তেওঁলোকে সমাজটোৰ প্ৰতিও দায়বদ্ধতা থাকিব লাগিব উঠি অহা প্ৰজন্ম, কাৰণ এই উঠি অহা প্ৰজন্ম হৈছে দেশ সমাজ জাতিটোৰ কাৰণে ভৱিষ্যত দিনৰ মেৰুদণ্ড। গতিকে এই মেৰুদণ্ডসকলে নিজাববীয়াকৈ তেওঁলোকে যেতিয়া সমাজৰ প্ৰতি দায়বদ্ধ হয় সেই গোটেই কথা বতৰাবিলাক আচলতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা ভাৱনা সৃষ্টি কৰাৰ এটা উদ্দেশ্যও থাকে আৰু এই গোটেই অনুষ্ঠানটোক হস্তবৃদ্ধি কৰি ছাত্ৰ ছাত্ৰীসকলক কি ধৰণে অনুপ্ৰেৰণা যোগাবৰ কাৰণে আমি অসমৰ এগৰাকী সংগ্ৰামী সত্তা সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা ডক্টৰ সমুজল ভট্টাচাৰ্য ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত উপস্থিত থাকিব। সংবাদ জগতৰ তৰফৰ পৰাও আমি এগৰাকী বিশিষ্ট ব্যক্তিক মাতি আছোঁ। অসমৰ এক আগশাৰী এটা চেনেল ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়া, তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ। অসমৰ এগৰাকী বিশিষ্ট লেখক সাহিত্যিক ময়ূৰ বৰা ডাঙৰীয়া, তেখেতকো আমি নিমন্ত্ৰণ জনাইছোঁ। তেওঁ আমাৰ অনুষ্ঠানটোলৈ আহিব, ছাত্ৰ ছাত্ৰীসকলক তেওঁ উপকৃত কৰিব নিশ্চিতভাৱে। মুখ্য বক্তা হিচাপে তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ উপৰিও আটছাৰ পৰা ওলাই গৈ যিসকলে নিজৰ বিভিন্ন প্ৰেক্ষাপটত কৰ্মৰত হৈ সমাজখনক সেৱা কৰি আছে, অসমীয়া আইক সেৱা কৰি আছে, য'ৰ পৰা ছাত্ৰ ছাত্ৰী তেওঁলোকৰ জীৱনৰ জৰিয়তে তেওঁলোক কেনেধৰণে আগবাঢ়িব পাৰে তাৰ কাৰণে আমাৰ প্ৰাক্তন সভাপতি সাধাৰণ সম্পাদক এই সকলোকো আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ লগে লগে প্ৰথমবাৰ কাৰণে অসমীয়া চাহ জনজাতি ছাত্ৰ সন্থাই যিসকল সুযোগ্য সন্তানে জনগোষ্ঠীটোক উপকৃত কৰাৰ উপৰিও গৌৰৱান্বিত কৰিছে, অসমখনক গৌৰৱান্বিত কৰিছে, চাহ জনগোষ্ঠীৰ সমাজ ব্যৱস্থাটোৰ পৰা ওলাই গৈ নিজকে এগৰাকী দক্ষ আৰক্ষী বিষয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছে আমাৰ নোমল মাহাতো ডাঙৰীয়া। তেখেতে বঙাইগাঁও জিলাৰ ছিনিয়ৰ SP বৰ্তমান সময়ত আৰু সাহিত্য জগতত তেখেতৰ যথেষ্ট অৰিহণা আছে। এটা ব্যস্ততাপূৰ্ণ এটা আচলতে সেৱা আৰক্ষী বিভাগটো, তাত থাকিও তেখেতে আচলতে নিজৰ যিটো সাহিত্যৰ প্ৰতি থকা যিটো প্ৰতিভা তেখেতে আচলতে থমকি নৰ'ল আৰু তেওঁ কেইবাটা গ্ৰন্থ কিতাপ ইতিমধ্যে তেওঁক প্ৰস্তুত কৰিছে। তেখেতে অসমীয়া সাহিত্য জগতত তেখেতলোকে অৰিহণা জনাইছে। গতিকে এই ধৰণে তেওঁ জাতিটোক গৌৰৱান্বিত কৰিছে আৰু সেই হিচাপে চাহ জনগোষ্ঠীৰ গৌৰৱ বঁটাৰে তেখেতক আমি সন্মানিত কৰিব বিচাৰিছোঁ। আনফালে ৰূপামণি গড় ইতিমধ্যে সমগ্ৰ অসমে গম পাইছে যে প্ৰথম মহিলা মাউণ্ট এভাৰেষ্ট আৰোহী হিচাপে তেওঁ চিনাক্ত হৈছে ইতিমধ্যে আৰু তেখেতকো আমি আমন্ত্ৰণ জনাই তেখেতকো চাহ জনগোষ্ঠীৰ গৌৰৱ বঁটাৰে সন্মানিত কৰিব বিচাৰিছোঁ আৰু ইয়াৰ জৰিয়তে এটা মেছেজ যাব ৰাইজৰ মাজত যাতে এই গৌৰৱ বঁটাটোৱে অনাগত দিনৰ সময়ত সমাজখনৰ পৰা আৰু তেনেধৰণৰ সুযোগ্য সন্তান ওলাই আহে আৰু সমাজ আৰু অসম আৰু দেশ কাৰণে তেওঁলোকে নিজকে সেৱা আগবঢ়াবৰ কাৰণে বৰ্তিত কৰিব পাৰে। 500 ছাত্ৰ ছাত্ৰীক আমি আমন্ত্ৰণ জনাইছোঁ এইবাৰ আৰু গুৱাহাটী মাছখোৱা ITI চেণ্টাৰত তেখেতলোকক প্ৰদান কৰা হ'ব। এটা দিনজোৰা কাৰ্যসূচী, অভিভাৱক পিতৃ মাতৃ চাহ জনজাতি ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিতে গোটেই অনুষ্ঠানটো আয়োজিত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।